শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত আছে মই নাভাবোঁ যে তেওঁলোক গুৱাহাটীত আছে আৰু কাৰণ গুৱাহাটীত থাকিলে ডেফিনেটলি তেওঁলোকে পুলিচক যোগাযোগ কৰিলেহেঁতেন প্ৰটেকশ্যন বা আন কিবা কাৰণত আৰু আমি যিহেতু আমাৰ SITয়ে টেলিফোনবিলাকো ট্ৰেক কৰিব পাৰে মই যিমান দূৰ জানো তেওঁলোক মই কথা কোৱা মুহূৰ্তলৈকে অসমত নাই আপোনালোকে ব্যক্তিৰ নাম অসমৰ মুখ্যমন্ত্ৰীক সুধিব আৰম্ভ কৰে তেতিয়াহ'লে মোৰ কাৰণে দিগদাৰী হৈ যাব শেখৰ গোস্বামী সন্দীপন গাৰ্গ সঞ্জীৱ নাৰায়ণ নিশিতা গোস্বামী অমৃতপ্ৰভা মহন্ত বহুতজনৰ নাম ওলাই আছে সকলোকে এজনকৈ মাতিব লাগিব অন্তত 24 ঘণ্টা 48 ঘণ্টা কুৱেশ্যন কৰিব লাগিব সকলোবিলাক আপোনালোকৰ যিমান প্ৰশ্নৰ উত্তৰ আছে অহা 10-15 দিনত সকলো প্ৰশ্নৰ উত্তৰ পাই যাব আসাম সোসাইটি ছিংগাপুৰ তেওঁলোকো তদন্ত আওতাত আহিব সকলো আহিব লাগিব ইয়াতখনত যিমান ব্যক্তি আছিলে 15 জন যি ব্যক্তি আছিলে গোটেইকেইজন তদন্তৰ আওতাত আহিব লাগিব যিসকল আছে সেইকাৰণে আপোনালোকে মই এটাই অনুৰোধ কৰিম যে আপোনালোকে কিবা এটা ব্ৰেকিং নিউজৰ অপেক্ষাত নাথাকিব এটা নিৰ্দিষ্ট সময় দিয়ক আমি যাতে কামটো কৰি উলিয়াব পাৰোঁ আৰু মই এইটোও প্ৰতিশ্ৰুতি দিছোঁ যে SITয়ে যদি ভাল ৰিজাল্ট দেখুৱাব নোৱাৰে আমি লগে লগে CBIক পঠাই দিম